এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনিৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনিৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। হয় বাইদেউসকল, ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ চাকৰি কৰ্তন নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে জনাইছে যে যদিও অসম চৰকাৰে ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মধ্যাহ্ন ভোজন আঁচনিখন NGOক অৰ্থাৎ অক্ষয় পাত্ৰক অৰ্পণ কৰিব বিচাৰিছে, তথাপিতো ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ চাকৰি কৰ্তন নহয়। এই ৰন্ধনকৰ্মী সহায়িকাসকলে মধ্যাহ্ন ভোজন ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিলাব। লগতে এইটোও কৈছে যে মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ চাকৰি কৰ্তন দূৰৰ কথা, 2 এদিনৰ ভিতৰতে মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি হ'বলৈ গৈ আছে। অৰ্থাৎ ৰাজ্য চৰকাৰে অতি শীঘ্ৰে মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।